কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আধাৰত ৰচিত কবিতাৰ শুভমুক্তি অনুষ্ঠানৰ আয়োজন। গুৱাহাটী প্ৰেছ ক্লাবত 9 জুন তাৰিখে আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয়। উক্ত কবিতাটি আবৃত্তি কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে আৰু কথা নীলোৎপল শৰ্মাৰ। অনুষ্ঠানটিত উপস্থিত থাকে পদ্মশ্ৰী যতীন গোস্বামী, সংগীত পৰিচালক ৰূপম তালুকদাৰৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তিসকল। আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো অনুষ্ঠানটোৰ কিছুমান দৃশ্য। ক'ত তোমাৰ আপোন, ক'ত তোমাৰ সপোন, ক'ত দাপোন সৰগৰ পৰা অতৃপ্ত হৈ শুনি আছা নেকি মোৰ এই সেমেকা প্ৰতিবাদ কৰা মানুহ নাই গতিকে এই পৰা গম পাইছিলোঁ। গতিকে কিমান বিশাল ব্যক্তি বিষ্ণু ৰাভাদেৱ।